নমস্কাৰ বন্ধুসকল, মই অপূৰ্ব ফুকন। আপোনালোকে চাই আছে এপি ষ্টক ট্ৰেডিং ইউটিউব চেনেল। মই বহুদিনেই হ'ল কোনো ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ মোৰ চেনেলটোত। আগতে মই ৰেগুলাৰলি ভিডিঅ' বনাইছিলোঁ। চাওক, শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে কেইটামান খুব গুৰুত্বপূৰ্ণ কথা ক'বৰ বাবেহে আজি মই এই ভিডিঅ'টো বনাইছোঁ। যিসকলে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব বিচাৰে তেওঁলোকে এই ভিডিঅ'টো চাব আৰু মোৰ কোৱা কথাকেইটা মন দি শুনিব। আজিৰ পৰা 6 বছৰৰ আগতে অৰ্থাৎ 2018 চনৰ পৰাই মই মাৰ্কেটৰ লগত ওতঃপ্ৰোতভাৱে বুলিয়ে কৈছোঁ আৰু ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ, য'ত মই ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট দুয়োটাই কৰোঁ। কথাটো হ'ল কি, মই দুটামান খুব গুৰুত্বপূৰ্ণ কথা ক'বৰ কাৰণেহে আজি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ আগত। 2018 চনৰ পৰা 19-20 চনলৈকে মই ইমান প্ৰত্যক্ষভাৱে জড়িত যদিও নাছিলোঁ। 2020 চনৰ পৰা আজি 2024 চনলৈকে মই কিন্তু প্ৰত্যক্ষভাৱে মাৰ্কেটখনৰ লগত জড়িত হৈছোঁ আৰু বহুত নজনা কথা জানিছোঁ আৰু বহুত নেদেখা কথা শিকিছোঁ। বহুত কথাই জানিছোঁ, বহুত কথাই শিকিছোঁ আৰু সেই জনা বুজা তিতা মিঠা এক্সপিৰিয়েঞ্চ সকলো আজি আপোনালোকৰ আগত ক'বৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলোৱে যাতে ভিডিঅ'টো ভাল ধৰণে মন দি শুনে। প্ৰথম কথা মই ক'বলৈ লৈছোঁ, আমাৰ অসমৰ মানুহে আচলতে মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিবলৈ কিয় ভয় কৰে বা ইনভেষ্টমেণ্ট কিয় নকৰে, কি কাৰণে ইনভেষ্টমেণ্ট কৰিবলৈ ভয় কৰে। চাওক, মই কেইটামান ডাটা উলিয়াই থৈছোঁ, মই ডাটাকেইটাৰ বিষয়ে আপোনালোকক ক'ম। প্ৰথম কথা হ'ল, আমি যদি US মাৰ্কেটত চাওঁ তেতিয়াহ'লে তাৰ 55% মানুহেই 100 জনৰ 55 জন মানুহেই তাত তেওঁলোকে ইনভেষ্টমেণ্ট কৰে। আৰু তাৰ তুলনাত যদি চাওঁ, আমাৰ ভাৰতবৰ্ষত কিন্তু অকল 3% মানুহেহে 100 জনৰ ভিতৰত অকল 3 জন মানুহেহে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰে। এই ডাটাটো মই ইকনমিক্স টাইমছৰ পৰা লৈছোঁ, আপোনালোকেও সেইটো ডাটা চাব পাৰে। UKত আপোনাৰ 33% মানুহে ইনভেষ্টমেণ্ট কৰে আৰু যদি আমি চাওঁ চাইনাত 27% মানুহে কৰে। আমি যদি চাওঁ আগশাৰীৰ যিসকল দেশ আছে, আগশাৰীৰ দেশসকলৰ বহুত বেছি মানুহে আচলতে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰে আৰু তেওঁলোকে তাৰ পৰাই ৱেল্থ জেনেৰেট কৰি আছে। আমাৰ অসমৰ পৰা আচলতে বা আমাৰ ভাৰতবৰ্ষৰ মানুহে কিয় ইনভেষ্টমেণ্ট কৰিবলৈ ইমান ভয় কৰে বা কিয় আচলতে আমাৰ ভাৰতবৰ্ষৰ মানুহে ইনভেষ্টমেণ্ট নকৰে, ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে ভয় কৰাৰ মূল কাৰণটোনো কি? প্ৰথম কথা হ'ল, আমাৰ যি অসমত বা ভাৰতবৰ্ষত কোনো ধৰণৰ প্ৰপাৰ ফাইনেন্সিয়েল লিটাৰেচি দিয়া নহয়। কোনো স্কুল বা কলেজত কোনো ধৰণৰ ফাইনেন্সিয়েল লিটাৰেচি বা ফাইনেন্সিয়েলৰ বিষয়ত কোনো ধৰণৰ কিতাপ পত্ৰ পঢ়োৱা নহয়। গতিকে তেওঁলোকে অলপ পিছ পৰি ৰয় ফাইনেন্সিয়েল ছেক্টৰটোৰ পৰা। কেনেকৈ তেওঁলোকে মানি মেনেজমেণ্ট কৰিব, ক'ত কিমান টকা তেওঁলোকে ইনভেষ্টমেণ্ট কৰিব, কেনেকৈ ফাণ্ডটো খটাব, মেডিকেল ফাণ্ডটো কিমান ৰাখিব তেওঁলোকে, মেডিকেল ইমাৰ্জেঞ্চিৰ কাৰণে কিমান পইচা ৰাখিব তেওঁলোকে কিমান পইচা ছেভিংছত ৰাখিব, কিমান পইচা তেওঁলোকে FDত ৰাখিব বা কিমান পইচা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব, কিমান পইচা দি তেওঁলোকে বিজনেছ কৰিব, সেইখিনি কথা আমাৰ ইয়াত শিকোৱা নহয়। প্ৰথমতে আমি কিছুমান ডাটা চাই লওঁ। এতিয়া লাহে লাহে অলপ এৱেৰ হৈ পেলাই কিছুমান মানুহে আমাৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিছে। আমি যদি চাওঁ আগৰ তুলনাত, তেতিয়াহ'লে মই ডাটাবোৰ ইয়াতে লিখি থৈছোঁ। চব 2019 চনৰ পৰা 2023 চনৰ ভিতৰত টোটেল আমাৰ 120 মিলিয়ন মানুহে টোটেল আমাৰ ইয়াত ডিমেট একাউণ্ট খুলিছে আৰু 120 মিলিয়ন মানুহে এতিয়া আমাৰ ইনভেষ্টমেণ্ট কৰিবলৈ ইয়াতে আহিছে। আৰু যদি আমি চাওঁ মিউচুৱেল ফাণ্ডৰ যদি আমি এই ডাটাটো চাওঁ, M3 যিটো ডাটা, তাত 36% SIPৰ সংখ্যা, SIPত আগতে যদি যিমান পইচা আহিছিলে তাতকৈ 36% বেছিকৈ আহিছে। 2023 চনৰ জানুৱাৰীলৈকে ডাটাটো পালোঁ, 2023 চনৰ জানুৱাৰীলৈকে 36% তেওঁলোকৰ ডাটাটো বাঢ়িছে বা তেওঁলোকৰ আমাৰ ইনভেষ্টমেণ্টটো বাঢ়িছে। চাওক, এতিয়া কথা হ'ল, আমি মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিবলৈ কিহৰ কাৰণে আমাৰ মাৰ্কেটখনক জুৱা বুলি কয়? আচলতে প্ৰপাৰ নলেজ নথকাৰ কাৰণে আমাৰ মাৰ্কেটখনক জুৱা বুলি কয়। আচলতে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰাটো সঁচাকৈ জুৱা নে, বা সঁচাকৈ এটা আমাৰ লোকচান কৰি দিব পাৰে নেকি? যদি আমি চাওঁ মাৰ্কেটটোনো কি, আমি যদি একদম প্ৰথমৰ পৰা চাওঁ, মাৰ্কেটটো হ'ল আচলতে শ্বেয়াৰ মাৰ্কেট হ'ল আমি এটা ডাঙৰ কোম্পেনীৰ এটা অংশীদাৰী হোৱা, যিটো অংশীদাৰ আমি কেইটকামান পইচা দি ৰেগুলেটৰৰ জৰিয়তে, এক্সচেঞ্জৰ জৰিয়তে আমি সেই শ্বেয়াৰটোৰ বা সেই কোম্পেনীটোৰ অংশীদাৰ হ'ব পাৰোঁ। ধৰি লওক আমি ৰিলায়েন্সে ব্যৱসায় কৰি আছে, আমি ৰিলায়েন্সক আমি কেইটকামান পইচা দিব পাৰোঁ, আমাৰ পইচাকেইটা তেওঁলোকে কামত লগাব আৰু তেওঁলোকৰ কোম্পেনীৰ যদি গ্ৰ'থ হয় তেতিয়াহ'লে আমাৰ পইচাটো সেই অনুপাতে গ্ৰ'থ হ'ব। আচলতে ইনভেষ্টমেণ্টটো
সেইটো আমাৰ মানুহে কিন্তু ইনভেষ্টমেণ্ট কৰিবলৈ ভয় কৰে ইমান ডাঙৰ ডাঙৰ কোম্পানী আছে টাটা বিৰলা আজি আমি যদি চাওঁ আম্বানী হয়নে আৰু যদি চাওঁ আমি টাটা এই গোটেইবোৰ মাৰ্কেটত আচলতে ইমান ডাঙৰ ডাঙৰ কোম্পানী আছে সেই কোম্পানীবোৰত আমি পইচা ইনভেষ্টমেণ্ট কৰিবলৈ কিয় ভয় কৰোঁ কিয় আমি আগৰ সেই ট্ৰেডিশ্যনেল ইনভেষ্টমেণ্টতে আছোঁ FD যদি আমি চাওঁ চাওক FDৰ ৰেটটো মই ইয়াতে এটা ডাটা উলিয়াইছিলোঁ 2060 চনৰ পৰা 2021 চনলৈকে 1960 চনৰ পৰা 2021 চনলৈকে যদি চাওঁ আমি 7% পাৰ মানে ইয়াৰত ইনফ্লেশ্যন ৰেটটো 7%কে বাঢ়িছে গতিকে আমি যদি 2060 চনত এটা বস্তুৰ দাম 100 টকা আছিলে আজি 2021 চনত সেই বস্তুটোৰ দাম 7,804 টকা হ'লগৈ আমি যদি চাওঁ সেই অনুপাতে তাৰ অনুপাতে যদি চাওঁ আমি FD ৰেটটো 1.85ৰ পৰা 6.95 লৈকে বাঢ়িছে কিন্তু যিটো আমাৰ ইনফ্লেশ্যন ৰেটটো বিট কৰিব পৰা নাই গতিকে আমি যদি এতিয়া মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিলে কেনেকৈ ইনভেষ্টমেণ্ট কৰিম সবতছে ডাঙৰ কথা হৈ গ'ল সেইটো কি কোম্পানীত ইনভেষ্টমেণ্ট কৰিম চাওক ইনভেষ্টমেণ্ট যদি আমি প্ৰপাৰ ডাইভাৰ্চিফাইড কৰি যদি পইচাটো প্ৰপাৰ ডাইভাৰ্চিফাইড কৰি যদি আমি ইনভেষ্টমেণ্ট কৰোঁ তেতিয়াহ'লে আমাৰ লোকচান হোৱাৰ সম্ভাৱনাটো খুব কম থাকে আজি হয়তো কোনোবা এটা কোম্পানী আপোনাক লছ দিব পাৰে কোনোবা এটা ছেক্টৰে আপোনাক লছ দিব পাৰে তাৰ মানে এইটো নহয় যে আমাৰ পইচাটো আমি যিটো পইচা ইনভেষ্টমেণ্ট কৰিছিলোঁ গোটেই পইচাটো আমাৰ ডুবি জিৰ' হৈ যাব মানে জিৰ' হ'ব যদিহে আমি ডাইভাৰ্চিফাইড নকৰি একেটা কোম্পানীতে পইচাটো লগাওঁ গতিকে আমি আমাৰ পৰ্টফলিঅ'টো ডাইভাৰ্চিফাইড কৰিব লাগে আমি ডাইভাৰ্চিফাইড কেনেকৈ কৰিম আমিতো নাজানো বহুত কথা তাৰ কাৰণে আজিকালি বহুত ভাল ভাল ইনভেষ্টমেণ্ট ফাৰ্ম আছে হয়নে ইনভেষ্টমেণ্ট ফাৰ্মৰ পৰা আমি কিছুমান ট্ৰেডিং নহয় দেই ট্ৰেডিঙৰ কাৰণে টিপছৰ কথা কোৱা নাই মই ইয়াত ট্ৰেডিঙৰ কাৰণে টিপছ দিবৰ কাৰণে বহুতে ফোন কৰে সেইটো নহয় এই ভাল ভাল কোম্পানীৰ আপুনি শ্বেয়াৰ লৈ 10 টকা 20 টকাকৈ ইনভেষ্টমেণ্ট কৰক চাওক আজি ডেটত মই নিজে লৈ থৈছোঁ আপোনালোকে চাব বিচাৰিলে মই দেখাই দিম মই নিজে লৈ থৈছোঁ টাটা মটৰ্ছৰ শ্বেয়াৰ মই 2018 নে 20 চনত লৈছিলোঁ পাহৰিছোঁ মই 84 ৰুপিজকৈ লৈ থৈছোঁ আৰু আজিৰ সেইটো মূল্য প্ৰায় 1100 টকা হৈ আছে ঠিক তেনেকৈ আদানী পাৱাৰৰ শ্বেয়াৰ এটা লোৱা আছে মোৰ প্ৰায় 28 টকা কৰি লোৱা আছে সেই 28 টকাৰ শ্বেয়াৰটোৰ মূল্য আজি আপোনাৰ 700-800 টকা হৈ আছে গতিকে চাওক কিমান পাৰ্চেণ্ট গ্ৰ' কৰিছে মানে কিমান পাৰ্চেণ্ট গ্ৰ' হৈছে আমি কিমান পাৰ্চেণ্ট মোৰ পইচাটো গ্ৰ' হৈছে যদি আমি সেই টাটা মটৰ্ছত 1 লাখ টকা লগালোহেঁতেন আজি হয়তো কিমান বেছি পইচা হৈ থাকিলেহেঁতেন ঠিক তেনেকৈ আপোনালোকে ইনভেষ্টমেণ্ট কৰিবলৈ ভয় নকৰিব আজিকালি যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে মিউচুৱেল ফাণ্ডত আপোনালোকে পইচা লগাব পাৰে মিউচুৱেল ফাণ্ডত পইচা লগালেও ধুনীয়াকৈ গ্ৰ' হয় মিউচুৱেল ফাণ্ডত পইচা লগোৱা মানে কি বহুতে নাজানে মিউচুৱেল ফাণ্ড কি মোক সুধি থাকে মিউচুৱেল ফাণ্ড কি মিউচুৱেল ফাণ্ড আজি 4 বছৰ হ'ল মিউচুৱেল ফাণ্ডত মই এজন মিউচুৱেল ফাণ্ডৰ মানে ডিষ্ট্ৰিবিউটৰ হয় মই এমফিজাৰ ৰেজিষ্টাৰ্ড এজন ডিষ্ট্ৰিবিউটৰ হয় NISMৰ চাৰ্টিফিকেট আছে মোৰ বহুতে সুধে যে মিউচুৱেল ফাণ্ড কি পইচা লগাবলৈ ভয় কৰে তেওঁলোকক যদি কওঁ পইচা লগাবলৈ তেওঁলোকে ভয় কৰে এতিয়া মই বহুতৰ পইচা মই মোৰ লগৰ কিছুমানক কৈছোঁ তই লগাচোন ইয়াত লগাচোন এনেকৈ SIP কৰ যিটো ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্ৰত্যেক মাহে এহেজাৰ কৰি টকা লগাচোন এহেজাৰকৈ যদিও টকা লগায় এহেজাৰকৈ লগোৱাটো আমি 20-30 বছৰলৈ যদি থওঁ এটা আমাক ৱেল্থ এটা জেনেৰেট কৰি দিব গতিকে আমি নাজানো যে কেনেকৈ আমি মিউচুৱেল ফাণ্ডত পইচা লগাম যদি আপোনালোকে মিউচুৱেল ফাণ্ডত কেনেকৈ পইচা লগাব নাজানে বা যদি আপোনালোকে পৰ্টফলিঅ' ডাইভাৰ্চিফাইড কৰিব নাজানে তেতিয়াহ'লে আপোনালোকে চাওক মই কোৱা নাই যে মই ভিডিঅ' বনাইছোঁ কাৰণে মোৰ লগতে আপোনালোকে যোগাযোগ কৰক আপোনালোকে ভাল জনা এক্সপিৰিয়েঞ্চ থকা এজন মানুহৰ লগত যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকে পোৱা নাই তেনেকুৱা মানুহ তেতিয়াহ'লে মোৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে মোৰ ফোন নম্বৰ আছে হোৱাটছএপত মেছেজ কৰিব পাৰে আপোনালোকে ভাল কোম্পানীত ইনভেষ্টমেণ্ট কৰক আজি টাটা মটৰ্ছৰ নিচিনা এটা কোম্পানীত ইনভেষ্টমেণ্ট কৰক আপুনি আদিত্য বিৰলা নিচিনা ভাল কোম্পানী আছে তাত আপোনালোকে পইচা ইনভেষ্টমেণ্ট কৰক ৰিলায়েন্সত ইনভেষ্টমেণ্ট কৰক লং টাৰ্মৰ কাৰণে চিন্তা কৰক পইচাটো লগাইছে সদায় চাই নাথাকিব আজিকালি এটা ট্ৰেণ্ড আহিছে ইউটিউবাৰবোৰে অকল ট্ৰেডিঙৰ কথা ট্ৰেডিঙো কৰক আপোনালোকে কিন্তু ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট দুইটা বস্তু বেলেগ আপোনালোকক মই যিসকলৰ সময় নাই যিসকলে চাকৰি কৰে যিসকলে বেলেগ কামত নিয়োজিত হৈ আছে তেওঁলোকক মই কোৱা নাই যে আহি পেলাই আপোনালোকে পইচা লগাওক আৰু ট্ৰেডিং কৰক একেদিনাই লাখপতি বা কোটিপতি হ'ব সেইটো সম্ভৱ নহয় আজি চাওক 2018 চনৰ পৰা আজি 24 চনলৈকে মই ইনভেষ্টমেণ্ট আৰু ট্ৰেডিং কৰি আছোঁ হয় ট্ৰেডিঙত কেতিয়াবা লাভ হয় কেতিয়াবা প্ৰফিট হয় কেতিয়াবা লোকচান হয় এইবোৰ আপোনাৰ ট্ৰেডিঙত চলি থাকিব কিন্তু আপোনালোকে যদি ৱেল্থ জেনেৰেট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰক যিসকলে চাকৰি কৰে যিসকলে আপোনালোকে বিজনেছ কৰে তাৰ পৰা আপোনালোকে পইচা FD কৰাতকৈ বা এণ্ড'মেণ্ট পলিচি কৰাতকৈ আপোনালোকে মিউচুৱেল ফাণ্ড কৰক চ' মিউচুৱেল ফাণ্ড আৰু আপোনালোকে মিউচুৱেল ফাণ্ড বা এণ্ড'মেণ্ট পলিচি যদিও নকৰে আপোনালোকে লাইফ কভাৰ জেগা তেতিয়াহ'লে আপুনি ইউলিপ পলিচি কৰক ইউলিপ পলিচিটো আপোনালোকৰ পইচা আছে
ইউলিপ পলিচিটো খুব এটা মানে দৰকাৰী হয়, তাতো আপোনালোকে লাইফ কভাৰেজ পাব, মানে তাত লাইফ কভাৰেজ পাব। আৰু সকলোৱে এটা মই ফাইনেন্সিয়েল এডভাইজাৰ হিচাপে এটাই কথা ক'ব বিচাৰোঁ, সকলোৱে এটা হেল্থ ইঞ্চুৰেঞ্চ কৰক। আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ কৰি পেলাই নি গোটেই ফেমিলিটোৰ কাৰণে বছৰেকত 20,000 টকা দিবৰ কাৰণে কৃপণালি নকৰিব। কাইলৈ যদি কাৰোবাৰ ভগৱানে নকৰক কাৰোবাৰ যদি বেমাৰ হয়, তেতিয়াহ'লে আমি 20,000 টকাৰ ঠাইত আমি 20 লাখ টকাও খৰচ কৰিবলৈ ৰেডি থাকোঁ, কিন্তু আমি বছৰেকত 20,000 টকা দিবলৈ বেয়া লাগে। কিন্তু আমি কি কৰোঁ, পুলিচৰ ভয়ত আমাৰ নিজৰ গাড়ীখন কিন্তু ইঞ্চুৰেঞ্চ কৰোঁ, আমি গাড়ীখনৰ ইঞ্চুৰেঞ্চ কৰোঁ, কিন্তু আমি দেহাটোৰ কেতিয়াও ইঞ্চুৰেঞ্চ নকৰোঁ। চাওক, আপোনালোকে যদি নোৱাৰে, মই ফাইনেন্সিয়েল এডভাইজাৰ বুলি নহয়, মই নিজে কিছুমান জানো, মই নিজেও কৰা আছে। আপোনালোকে যদি মেডিকেল ইঞ্চুৰেঞ্চ বা আপোনালোকে যদি টাৰ্ম প্লেন কৰিব বিচাৰে, একেলগে মেডিকেল আৰু টাৰ্ম একেলগে দুইটা কৰিব পাৰিব। মেক্স লাইফ ইঞ্চুৰেঞ্চত যাওক আপোনালোকে, মানে যিখিনি আপোনালোকৰ ক্ৰিটিকেল ইলনেছ থাকে, 60টা ক্ৰিটিকেল ইলনেছ আপোনালোকৰ তাতে কভাৰেজ হ'ব। গতিকে সেইখিনি কাম কৰক, আপোনালোকে ইনভেষ্টমেণ্ট কৰক। কিয় ইমান দেৰি কৰি আছে ইনভেষ্টমেণ্ট কৰাত? আজিকালি চিলড্ৰেন ফাণ্ড, ইমান ধুনীয়া ধুনীয়া চিলড্ৰেন ফাণ্ড ওলাইছে। চিলড্ৰেন ফাণ্ডত আপোনালোকে ইনভেষ্টমেণ্ট কৰক পইচা, আপোনালোকৰ ভৱিষ্যতটোৰ কাৰণে, আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে পইচা ইনভেষ্টমেণ্ট কৰক। 5 বছৰ লক ইন থাকিব। আমাৰ চবতছে ডাঙৰ কথাটো কি, আমি পইচাটো ইনভেষ্টমেণ্ট কৰোঁ আৰু ডেইলি আমি চাই থাকোঁ। চাই থাকিবৰ প্ৰয়োজন নাই। মানুহে কয় যে মাৰ্কেটটো যোৱা, মাৰ্কেটখন যোৱা, মাৰ্কেটখনত ইনভেষ্টমেণ্ট নকৰিব। ইনভেষ্টমেণ্টটো কেতিয়াও যোৱা হ'ব নোৱাৰে। ইনভেষ্টমেণ্টটো হ'ল আপুনি এটা ডাঙৰ কোম্পানীক, আপোনাৰ ডাঙৰ কোম্পানী এটাক আপুনি পইচা লগাব দিছে, কি আপুনি সেইটো যোৱা হ'ল নেকি? কোনো পধ্যে নহয় সেইটো যোৱা। ভাল ফাইনেন্সিয়েল এডভাইজাৰৰ লগত কথা পাতক, মাহেকত 1,000 টকা বা 2,000 টকা কৰি ইনভেষ্টমেণ্ট কৰক আৰু চাওক যে কম্পাউণ্ড ইণ্টাৰেষ্টৰ পাৱাৰটো কি হয়, পইচা কেনেকৈ কম্পাউণ্ডিং হয়। বহুত কথা ক'বলৈ আছে, বহুত কথা ক'বলৈ মন যায়, কিন্তু ভিডিঅ' এনেকৈ বনোৱাৰ অভ্যাস নাই বা কেমেৰাৰ মুখৰ আগত আহি কথা কোৱাৰ কোনো আগতে এক্সপিৰিয়েঞ্চ নাই, গতিকে ক'বলৈ বেয়াও লাগে, লাজো লাগে। কিন্তু হ'লেও আজি অলপ সাহস কৰি আপোনালোকৰ আগত কেইটামান খুব সত্য কথা কৈছোঁ। ইনভেষ্টমেণ্ট কৰক, লাগিলে 100 টকা কৰিয়ে কৰক আপোনালোকে। যদি আপোনালোকে ক'তো মানে ইনভেষ্টমেণ্ট কৰিব নোৱাৰে বা নাজানে, তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰক। মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট মই কৰাই দিম আপোনালোকক মই ইনভেষ্টমেণ্ট কৰোৱাই দিম। তাত আপোনালোকে মাহে মাহে আপোনালোকৰ পইচা কাটি যাব আৰু আপোনালোকে 10-20 বছৰৰ পিছত আপোনালোকৰ তাত এটা ৱেল্থ জেনেৰেট হ'ব। কৰক আপোনালোকে। এনেকুৱা নহয় যে আমাৰ ভাৰতবৰ্ষৰ মানুহে কৰিব। এতিয়া চবেই কৈছে যে ভাৰতবৰ্ষৰ মাৰ্কেটখনত ইনভেষ্টমেণ্ট কৰিবলৈ চবতছে বেছি ভাল হৈছে। চাওক, 55% মানুহে কিন্তু ইনভেষ্টমেণ্ট কৰে বাহিৰত। 55% আৰু 3% ক'ত আৰু 55% ক'ত। ইনভেষ্টমেণ্ট কৰক আপোনালোকে, ৱেল্থ জেনেৰেট কৰক। ইমান ভাল ভাল কোম্পানী আছে। মোৰ এটা টেলিগ্ৰাম চেনেল গ্ৰুপ আছে, মই টেকনিকেল গ্ৰুপটোতো মই বহুত ধুনীয়া ধুনীয়া শ্বেয়াৰ দি থাকোঁ। তাতো যদি আপোনালোকে সেইটো চাইও যদি আপোনালোকে 2-4টা শ্বেয়াৰ লৈছে, আজিৰ পৰা 4-5 বছৰ আগতে মই মোৰ বন্ধু এজনক কৈছিলোঁ যে HBL পাৱাৰ বুলি এটা শ্বেয়াৰ আছিলে, 55 টকা হৈ আছিলে। 55 টকা কৰি তেওঁক লওক। তেওঁ লৈছেনে নাই লোৱা মই নাজানো, কিন্তু আজি ডেটত সেইটো শ্বেয়াৰৰ মূল্য আপোনাৰ 500 নে 1,000 টকা কিবা এটা হৈ আছে। ক্লায়েণ্ট বুলি এটা শ্বেয়াৰ আছিলে, সেইখিনিও মই ৰিকমেণ্ড কৰিছিলোঁ আজিৰ পৰা 2 বছৰৰ আগতে। 1,100 টকা 2,200 টকা 1,100 টকা হৈ আছিলে, আজি ডেটত সেইটোৰ দাম 2,200-2,300 টকা হৈ আছে। গতিকে আপুনি যদি ভাল কোম্পানীত ইনভেষ্টমেণ্ট কৰে, কেনেকৈ ইনভেষ্টমেণ্ট কৰিব আপোনালোকে যদি নাজানে, প্ৰথমতে এটা ডিমেট একাউণ্ট খুলিব লাগিব। এই ভিডিঅ'টোৰ তলতে মই লিংকত এটা ভিডিঅ' আপোনালোকক দি দিম, লিংক এটা দি দিম, তাতে গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি এটা ডিমেট একাউণ্ট খোলক। একো ভয় কৰিব নালাগে, ভাল ব্ৰকাৰত এটা ডিমেট একাউণ্ট খোলক আৰু আপোনালোকে পইচা ইনভেষ্টমেণ্ট কৰি যাওক। ক'তো নাযায় আপোনালোকৰ পইচা, কোনেও নিব নোৱাৰে আপোনালোকৰ পইচা। খালি ফোন কল কৰি এইবোৰ যে ফ্ৰড হয়, সেইবোৰত খালি ভুল নাযাব। আৰু ট্ৰেডিং কৰি বহুত বেছি পইচা ঘটাৰ সপোন নেদেখিব। ঘটিব পাৰিব, ট্ৰেডিং কৰি ঘটিব পাৰিব, তাৰ কাৰণে প্ৰপাৰ নলেজ লাগিব, প্ৰপাৰ ৰিস্ক মেনেজমেণ্ট লাগিব। আপুনি জানিব লাগিব যে আপুনি ক'ত লগাব, কিমান সময়ত লগাব, কোনটো শ্বেয়াৰ এতিয়া ওপৰলৈ যাব, গোটেইখিনি আপুনি জানিব লাগিব। তাৰ কাৰণে বহুত পঢ়িব লাগিব। টেকনিকেল এনালাইচিছ বুলি এটা বস্তু আছে, যিটোৰ বিষয়ে বহুত বেছি জ্ঞান লাগিব, বহুত বেছি নলেজ লাগিব। বহুতে বহুত টকা ঘটি আছে ট্ৰেডিং কৰিও, এনেকুৱা নহয় যে ট্ৰেডিং কৰি টকা ঘটা নাই, বহুতে বহুত বেছি টকা ঘটি আছে, কিন্তু তেওঁলোকৰ পিছৰ কষ্টখিনি আমি দেখা নাই। বহুত কষ্ট কৰিছে তেওঁলোকে। আমি অকল 5 মিনিটৰ ইউটিউবৰ ভিডিঅ'টোহে চাওঁ, ভিডিঅ'টোতহে দেখোঁ যে তেওঁলোকে ইমান টকা ঘটি আছে, কিন্তু তাৰ পিছৰ ভিতৰৰ যিখিনি বস্তু তেওঁলোকে ৰাতি ৰাতি যিখিনি এনালাইচিছ কৰে, কাইলৈ কি ল'ব, ক'ত এণ্ট্ৰি কৰিব, ক'ত খুলিলে ক'ত বাই কৰিব, ক'ত চেল কৰিব, সেইখিনিতো আমি দেখা নাই।
গতিকে ডাইৰেক্ট আহি ট্ৰেডিং নহয়, প্ৰথম ইনভেষ্টমেণ্ট কৰক, ছুইং ট্ৰেডিং কৰক, সময় দিয়ক, ট্ৰেডিঙো কৰিব পাৰিব আপোনালোকে, শিকক ট্ৰেডিংটো, পঢ়ক, কিতাপ পঢ়ক, ভিডিঅ' চাওক, তাৰপিছত আপোনালোকে ট্ৰেডিঙত আহক। ডাইৰেক্ট আহিয়ে ট্ৰেডিং কৰি পইচা লোকচান কৰি শ্বেয়াৰ মাৰ্কেটখন বেয়া বুলি কৈ নিদিব। আজিকালি বহুত ইউটিউবাৰে বহুত ধৰণৰ ভিডিঅ' বনাই আছে ইনফ্লুৱেঞ্চাৰ নিচিনাকৈ, সেইবোৰত ভুল নাযাব। ইনভেষ্টমেণ্ট কৰকচোন, আজি লাগিলে 100 টকাই লগাই থওক আপোনালোকে যদি মই স্ক্ৰীনশ্বট দি দিম, কোনোবাই যদি বিচাৰে ইনভেষ্টমেণ্টটো কি কি শ্বেয়াৰ কৰিব লাগে, তাৰ মোৰ পৰ্টফলিঅ' ডাইভাৰ্চিফাইড কৰি বনাই থোৱা আছে, বিচাৰক খালি আপোনালোকে। এইখিনি কথাকে আজি মই আপোনালোকক ক'লোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো বহুতেই দীঘল হৈছে, যদি চাই ভাল পালে তেতিয়াহ'লে মোক এটা কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ মই এনেকুৱা ভিডিঅ' বনাই থাকিম আৰু কি কি শ্বেয়াৰত ইনভেষ্টমেণ্ট কৰিলে আপোনালোকে প্ৰফিটেবল হ'ব সেইখিনি বস্তু মই আপোনালোকক দি যাম। আৰু কেনেকৈ ক'ৰ পৰা আমি ইনভেষ্টমেণ্ট কৰিম সেইখিনিও মই আপোনালোকক গোটেইখিনি গাইড কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে। ধন্যবাদ। জয় আই অসম।